Hello future officers, welcome to Competition Care. আজি মই বঞ্জিত হুজুৰিয়ে আপোনালোকলৈ লৈ আহিছো NMS of 23rd March. তাৰ ইম্পৰ্টেন্ট টপিকসমূহ হৈছে STEAG, Red Mud, Asbestos Ban আৰু ইণ্ডিয়া আৰু চাইনাৰ বৰ্ডাৰ ডিসপিউট. গতিকে টপিকসমূহৰ বিষয়ে আমি ভালদৰে চাওঁ হওক. STEAG কি হয় চাওঁ হওক. Indian Army IA has established a specialized technology STEAG for future warfare. ভাৰতীয় সৈন্য বাহিনীয়ে এটা স্পেশাল টেকনলজি STEAG ভৱিষ্যতৰ যুদ্ধসমূহৰ কাৰণে ৰেডি কৰিছে যে তেওঁলোকে হেল্প কৰে যুদ্ধ ক্ষেত্ৰত. এতিয়া চাওক STEAG কি হয়. এটো সিগন্যাল টেকনলজি ইভালুয়েশন এণ্ড এডাপশন গ্ৰুপ. It is a first of its kind unit to undertake research and evaluation in futuristic communication technologies such as AI, মানে সমগ্ৰ artificial intelligence, electronic warfare system, 6G network, etc. It is a part of Indian Army's on the path to transformation initiative. এইটো কি হয় এটা signal technology evaluation and adoption group হয়. এইটো কি কৰিছে নতুন যুদ্ধক্ষেত্ৰসমূহ যত আমাৰ এতিয়া artificial intelligence ইউজ হ'ব, তাৰপিছত electronic warfare system বিলাক আহি যত আমি মিসাইল জেম কৰি দিব পাৰো বা মানুহৰ ৰাডাৰ বিলাক জেম কৰিব পাৰো, এই সিস্টেম বিলাক বা ভৱিষ্যতে যেটা 6G নেটৱৰ্কৰ ইউজ হ'ব গৈ আছে, যেটো টেষ্টিংত আছে, এই সকলো বিলাক বস্তুৰ ওপৰত কৰিব পাৰো আমি এতিয়া এই সমূহৰ পৰা এটা কম্বাইন কাম কৰিব পাৰো. Okay. Objective সমূহ চাও হওক আমি. To identify and implement most suitable technologies to enhance Indian Army's communication infrastructure and nurture technologies across wired and wireless system. আমাৰ সৈন্য বাহিনীৰ যেটো সংযোগ ব্যৱস্থা আছে wired আৰু wireless systemত সেই সকলো কি হৈছে তাক ডেভেলপ কৰা, মডাৰ্নাইজ কৰা এটা অত্যাধুনিক প্ৰচেষ্টা হয়. Significance কিনি চাও হওক. Provide user interface support by maintenance and upgradation of contemporary technologies as available in the environment. Help bridge the gap between armed forces, industry and academia. Make India self-reliant in the field of high-end communication technologies. কি কৰিছে তেওঁলোকে ইয়াৰ জৰিয়তে আমাৰ সৈন্য বাহিনীৰ মাজত যেটো ধৰক তাৰ ম্যানুফ্যাকচাৰিং ইন্ডাষ্ট্ৰি আৰ্ম ফোৰ্স সকলৰ মাজত মানে বন্ডিং এটা আনিছে যে সকলে জানে কাৰ নিটটো কি, কামবিলাক কেনেকুৱা হয়. ঠিক সেইদৰে তেওঁলোকে এটা এনভায়ৰনমেন্ট ৰেডি কৰি গৈছে যত ভাৰতবৰ্ষ সেলফ ৰিলায়েন্ট হয় বা তেওঁলোকে নিজে নিজৰ হাই এন্ড পাৰফৰম্যান্স বা সৈন্য বাহিনীৰ নিজৰ কামৰ কাৰণে নিজৰ বস্তুৰ পৰা নিজৰ সেলফ মেড বস্তুৰ পৰা কাম কৰিব পাৰে. এতিয়া তাৰ নেসেসিটি সমূহ চাও হওক. Precision and automation of drones, laser weapons, etc. for targeted strike. Advanced intelligence gathering from network of sensors, satellite and AI powered data tools for real-time battlefield awareness and identification of potential threat. এটো যোনটো STEAG থত কি কৰিব তেওঁলোকে যেতে মিসাইলৰ প্ৰিসিশনটো বঢ়াও হৈছে, যে মিসাইলে স্ট্ৰাইক কৰে, লেজাৰ গাইডেড মিসাইল থাকে, তাৰ প্ৰিসিশন বঢ়াও হৈছে, ড্ৰোন বিলাকৰ কেপাবিলিটি ৰিচটো বঢ়াও হৈছে. লগতে কি কৰিব তেওঁলোকে ডাটা কালেকশন সৈন্য বাহিনীৰ ইম্পৰ্টেন্ট, সেই ডাটা কালেকশনত তেওঁলোকে তাক ব্যৱহাৰ কৰিব. গতিকে আহক আমি নেক্সট টপিকত যাও যাক সমকৈ ৰেড মাড বুলি কওঁ. ওকে, চাও হওক কি হয়. The researchers from IIT Madras developed a method for treating bauxite residue which is known as red mud. এটা বক্সাইটৰ যেটো ৰেসিডিউ ওলাই, বক্সাইট কত ইউজ হয়? বক্সাইট হয় এলুমিনিয়াম ম্যানুফ্যাকচাৰিং কামত বক্সাইট ইউজ হয়. সেই বক্সাইট যত কি হয় যিবিলাক বক্সাইট এলুমিনিয়াম বনাতে বক্সাইট যেটা ব্যৱহাৰ হয় তাৰ যেটো ৰেসিডিউ ওলাই সেইটো বহুত হাৰ্মফুল হয়. কেনেকা হাৰ্মফুল সেইটো আমাৰ মাটি যেটো গুণানুগুণ বুলি কয়, মাটি যেটো উৰ্বৰা শক্তি তাক নষ্ট কৰে. গতিকে তাক সেই বস্তুটো ৰোধ কৰিবলৈ তেওঁলোকে এটা ৰেসিডিউ মানে যেটো এটা মেথড ডেভেলপ কৰিছে ট্ৰিটিং বক্সাইট, আৰু যি ৰেসিডিউটোক আমি ৰেড মাড বুলি কওঁ. ঠিক আছে, চাওক এতিয়া প্ৰসেসটো চাওক. The treatment would be done by using phosphoric acid to extract valuable materials from it. Few of the materials such as ceramic and dielectric and optical properties with potential application in electronic components and energy storage. About red mud. Red mud is a byproduct of aluminum production. All আগতে কহিলো মই লগতে red mud to কি হয় যেতিয়া আমি aluminum making processত এই red mud to ভয়ৰ ৰেসিডিউ এটা. It contains toxic heavy metals such as arsenic, lead, cadmium, chromium, vanadium and mercury. Its high alkalinity makes it extremely corrosive and damaging to soil and life forms. আৰু বেছিকৈ এলকালাইন থকা বস্তু খালে কি হয় আমাৰ মেইনলি লিভাৰ ডিজিজ হয়, লিভাৰ বিলাক আমাৰ এফেক্ট কৰে, আমাৰ হেপাটাইটিছ হোৱা চান্সেস থাকে. এতিয়া হওক আমি চাও এসবেস্টস বেন. Context to South, USA Environmental Protection Agency banned all forms of deadly carcinogen asbestos.
About চাওক asbestos is a group of naturally occurring fibrous minerals having extraordinary tensile strength, poor heat conduction and resistance to chemical. Main forms of asbestos are chrysotile, চমুকৈ white asbestos বুলি কওঁ বা crocidolite, তাক blue asbestos বুলি কওঁ আমি। এতিয়া আমি ইউজ এণ্ড ইফেক্ট বিলাক চাওঁ হওক। ইউজেছ বিলাক হৈছে বিল্ডিং মেটেৰিয়েলছ, ইনসুলেশন, অটোমোবাইল পাৰ্টস। ইফেক্ট বিলাক চাওঁ, অল টাইপ অফ asbestos are carcinogenic, সেইবিলাকে causing lung cancer, mesothelioma, cancer of larynx. আৰু কি আছে, India is yet to ban any type of asbestos. এইটো চাব ইফেক্টস অফ asbestos exposure. আৰু এটা কথা কৈ দিওঁ, ভাৰতবৰ্ষই অলৰেডি কিছুমান এছবেষ্টৰ মাইনিঙৰ প্ৰচেছটো বন্ধ কৰি থৈ দিছে। সেইটো আগতে জনাই থৈছো, মাইনিংটো অলৰেডি ভাৰতবৰ্ষই বন্ধ কৰিছে এছবেষ্টছৰ। এইটো চাব দা ইফেক্টস অফ এছবেষ্টছ এক্সপোজাৰ। ইয়াত চাওক আপোনালোকে এতিয়া ইছ'ফেগাছ কোনখিনি হয়, আমাৰ খাদ্যনলীৰ প্ৰথম পাৰ্ট। ইয়াত কি কৰে, এছবেষ্টছ কেন কজ ইছ'ফেগিকেল কেঞ্চাৰ হুৱেন ফাইবাৰ্ছ অন ইনহেল্ড অৰ চেলড। এইটো চাওক প্লিউৰেল মেমব্ৰেন। এইটো কি হয়, আমাৰ হাওফাও আৰু আমাৰ ৰিপকেজৰ মাজত যিটো গেপ থাকে তাত কি থাকে, এইটো প্লুৰেল মেমব্ৰেন থাকে, যাতে হাওফাওটো ৰিপকেজত খুন্দা লাগি নাযায়। ঠিক আছে, এইটো কি কৰে, এছবেষ্টছ এক্সপোজাৰ কেন কজ স্কাৰ টিচুজ অৰ কেঞ্চাৰ টু ফৰ্ম ইন দ্য লাইনিং অফ লাংছ, কনষ্ট্ৰাক্টিং দেম এণ্ড মেকিং ইট ভেৰি ডিফিকাল্ট অৰ পেইনফুল টু ব্ৰিথ। ইয়াত চাওক এতিয়া নোজ এণ্ড মাউথ। এছবেষ্টছ ফাইনাৰ কেন বি ইনহেল্ড থ্ৰু নোজ এণ্ড মাউথ অৰ চেলড হুৱেন ইটিং অৰ ড্ৰিংকিং। লাৰ্নিক্স, মানে এইটো কণ্ঠনলীৰ কথা কৈ আছে। কেঞ্চাৰ অফ দ্য লাৰ্নিক্স অৰ ভইচ বক্স কেন অলছ' বি কজড বাই লং টাৰ্ম এছবেষ্টছ এক্সপোজাৰ। ইটছ আ লাং টিচুজ। Exposure to asbestos is a known cause of lung cancer, especially mesothelioma. এতিয়া হওক আমি এটা গুৰুত্বপূৰ্ণ আৰু আমাৰ বহুত সেনসিটিভ টপিক হয়, সেইটো চাওঁ। সেইটো হৈছে ইণ্ডিয়া চাইনা বৰ্ডাৰ ডিস্পিউট। কনটেক্সটটো চাওক, in China said it firmly opposes the US recognition of Arunachal Pradesh as a part of Indian territory. About US State Department Principal Deputy Spokesperson Vedant Patel remarks that the United States recognized Arunachal Pradesh as Indian territory. Background to Sahok, India has repeatedly rejected China's territorial claims over Arunachal Pradesh, asserting that the state is an integral part of the country. New Delhi has also dismissed Beijing's move to assign invented names of the area, saying it did not alter the reality. Already China bare bare কৈ থাকে যে অৰুণাচল তেওঁলোকৰ পাৰ্ট হয়, কিন্তু অলৰেডি ইউএছএ কৈছে যে তেওঁলোকে আমাৰ ৰিকগনাইজ কৰিছে অৰুণাচল প্ৰদেশ আমাৰ পাৰ্ট। গতিকে এই ক্ষেত্ৰত চাইনাৰ বহুত এটা অবজেকশ্যন ধৰিছে, কিন্তু ভাৰত চৰকাৰে ফাৰ্মলি কৈ দিছে যে চাইনা আমাৰ পাৰ্ট হয়, তেওঁলোকে যিয়ে নাম নিদিয়ক কিয় অৰুণাচল প্ৰদেশক চীনে ভাৰতবৰ্ষৰ এইটো অবিচ্ছেদ্য অংগ বুলি মানি ল'ব লাগিব। এতিয়া ৰিসেন্ট ডেভেলপমেণ্টসমূহ কি হৈছে চাওক। প্ৰাইম মিনিষ্টাৰ মোদী ডেডিকেটেড টু দ্য নেশ্যন দ্য চেলা টানেল built at an altitude of over 13,000 feet in western Arunachal Pradesh that will provide all-weather connectivity to the strategically located Tawang district and is expected to ensure better movement of troops along the frontier region. সমস্যা কি হৈছিল 1960 যুদ্ধ যদি চাব যাওঁ আমি, তাত মেইন সমস্যা কি আছিল, আমাৰ যেটো কমিউনিকেশ্যন ব্যৱস্থা, সৈন্যবাহিনী যাব পৰা নাছিলে, হেভি যুদ্ধৰ মেটেৰিয়েলবিলাক যাব পৰা নাছিলে। তো এতিয়া ভাৰত চৰকাৰে কি কৰিছে, ৰাস্তা ঘাট বা যিবিলাক কানেক্টিভিটি বহুত উন্নত কৰাৰ ব্যৱস্থা লৈছে। তো স্পেচিয়েলি যেতিয়া আমাৰ চেলা টানেল বনি গ'ল তাতে, তো আমাৰ কিবা ট্ৰুপ মুভমেণ্টটো বহুত ইজি হৈ যাব। আৰু এই সকলোবিলাকত কোনে অবজেকশ্যন কৰি আছে, চাইনা অবজেকশ্যন কৰি আছে। ওকে, আহক এতিয়া আমি এটা মেইনছৰ প্ৰেক্টিছ কুৱেশ্যন চাওঁ। আমি যিখিনি এতিয়ালৈকে টপিক ডিছকাছ কৰিছিলোঁ সকলোবিলাক ইম্পৰ্টেণ্ট, ভেৰি ভেৰি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ টপিক হয়। তাৰ লগতে আমি এটা মেইনছৰ প্ৰেক্টিছ কুৱেশ্যন লৈ আহিছোঁ, কাৰণ এতিয়া APSC প্ৰিলিমছ হৈ গ'ল, মেইনছ আহি আছে। গতিকে এইটো মেইনছৰ কুৱেশ্যন আমি চাই লওঁ, যিটো উত্তৰ আপোনালোকে লিখিব, আৰু অবভিয়াছলি আমি এইটো আনচাৰ আপোনালোকক জনাই দিম আমাৰ নেক্সট ভিডিঅ'ত। Recent geopolitical development in India's neighborhood requires a reset in India-Nepal relations. Critically analyze the statement in context of India-Nepal-China triangulation in 250 words. এটো কি দিছে, আমাৰ ভাৰত, চীন আৰু নেপালৰ মাজৰ যিটো সম্পৰ্ক বা এটা যিটো পৰিস্থিতি চলি আছে সেই বিষয়ে আপোনাক এটা ক্ৰিটিকেল এনালাইজ এটা কৰিব দিছে, এটা ষ্টেটমেণ্ট দিব দিছে, আৰু 250টা শব্দৰ ভিতৰত আপুনি এইটো দিব লাগিব। তো হোপফুলি ভিউৱাৰ্ছ, আপোনালোকে আমাৰ ভিডিঅ'খিনি ভাল পাইছে। আমি নিত্য নতুন ভিডিঅ' লৈ আহিম, আমাক লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। চ' কম্পিটিশ্যন কেয়াৰ বাই দ্য অফিচাৰ্ছ ফৰ দ্য অফিচাৰ্ছ। ধন্যবাদ, বিদায়।